চৰাইদেউ তীক্ষ্ণধৰ কোঁৱৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ট্ৰফি আৰু প্ৰাইজ মানি ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতাত হাপেখাতি ইউনাইটেড এফচি ষ্টাৰ এফচি বৰুৱাচালিয়ে 1-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। চৰাইদেউ জিলাৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সন্মিলিত ক্ৰীড়া মঞ্চ কলাকটা উদ্যোগত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰয়াত পিতৃ তীক্ষ্ণধৰ কোঁৱৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা 20 অক্টোবৰ তাৰিখৰ পৰা অনুষ্ঠিত হৈছিল। আজি বহু সংখ্যক দৰ্শকৰ উপস্থিতিত চূড়ান্ত প্ৰতিযোগিতাখন হাপেখাতি ইউনাইটেড এফচি আৰু ষ্টাৰ ক্লাব এফচি বৰুৱাচালিৰ মাজত অনুষ্ঠিত হয়। দুয়োটা দলে সুন্দৰ খেল প্ৰদৰ্শন কৰি অৱশেষত ষ্টাৰ ক্লাব এফচি বৰুৱাচালিয়ে হাপেখাতি ইউনাইটেড এফচিক 2 গলৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয়। উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উক্ত অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তিক ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ হাপেখাতি ইউনাইটেড এফচিৰ অমৰজ্যোতি কছাৰীক স্বৰ্গীয় লোহিত বৰুৱাৰ সোঁৱৰণত দাতা প্ৰণৱজ্যোতি বৰুৱাই পুৰস্কাৰ প্ৰদান কৰে। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ'লকিপাৰ ষ্টাৰ ক্লাব এফচি বৰুৱাচালিৰ সুশীল দত্তক স্বৰ্গীয় পোহেশ্বৰ গগৈৰ সোঁৱৰণত দাতা দীপাংকৰ গগৈ পুৰস্কাৰ প্ৰদান কৰে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ ষ্টাৰ ক্লাব এফচি বৰুৱাচালিৰ ত্ৰিদেৱ গৰ্কীক স্বৰ্গীয় নুমলী চাবুকধৰাৰ সোঁৱৰণত দাতা ললিত চাবুকধৰাই পুৰস্কাৰ প্ৰদান কৰে। প্ৰতিযোগিতাৰ সৰ্বোচ্চ গ'লদাতা হাপেখাতি ইউনাইটেড এফচিৰ তন্ময় গগৈ। দুয়োটা দলৰ সন্মানীয় খেলুৱৈসকল আৰু খেল পৰিচালকসকল আৰু ইয়াত উপস্থিত থকা ফুটবল প্ৰেমী ৰাইজ, আপোনালোক সকলোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। কথা হ'ল আজি প্ৰায় 3টা বছৰে এই খেলখন অনুষ্ঠিত কৰি থকা হৈছে। প্ৰত্যেকটো বছৰ, যোৱা বছৰ কিন্তু বৰষুণ আছিল, খেলপথাৰখন বৰ সুবিধাজনক নাছিল। গতিকে আজি এই চূড়ান্ত খেলখনত আজি যি দুটি দলে অংশগ্ৰহণ কৰিছে বা যি দুটি দলে প্ৰতিযোগিতা আগবঢ়াব বা দুয়োটা দলৰ খেলুৱৈসকল নিশ্চয় একোজন সুদক্ষ খেলুৱৈ বুলি মই ভাবিছোঁ। আৰু খেলুৱৈসকলৰ যি উদ্যম বা যিটো উদ্দেশ্যে খেল প্ৰদৰ্শন কৰিব বা কৰি আহিছে, তেখেতসকলৰ এই খেলৰ জৰিয়তে যাতে ভৱিষ্যত উজ্জ্বল হয়, জীৱনটো নিজে গঢ় দিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু আজি খেলখন উপভোগ কৰিবলৈ অহা সমষ্টি আৱমী ৰাইজৰ যি উৎসাহ বা যি উদ্দীপনা, তেখেতসকলৰ আজি মই এই সকলোকে দেখি এনেধৰণে দেখি মই আপ্লুত হৈছোঁ, অভিভূত হৈছোঁ। কাৰণ সঁচাকৈ এখন ক্ৰীড়া জগতখন যে এটা বৃহৎ এটা সাফল্য, এটা বিভাগ বা এটা এই জগতখনত জীয়াই থকা মানুহখিনি সঁচাকৈ বৰ শান্তিপ্ৰিয় যেন লাগে। গতিকে আজি সন্মিলিত ক্ৰীড়া মঞ্চৰ উদ্যোগত আৰু চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰকৃতিপ্ৰেমী প্ৰাক্তন শিক্ষক শ্ৰদ্ধাৰ ধৰ্মেশ্বৰ কোঁৱৰদেৱৰ প্ৰয়াত পিতৃ তীক্ষ্ণধৰ কোঁৱৰ সোঁৱৰণী ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাখনি যোৱা 20 অক্টোবৰৰ পৰা আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজি ইতিমধ্যে আহি আমি একেবাৰে শেষৰ প্ৰান্তত উপনীত হৈছোঁহি। আজি চূড়ান্ত খেল আৰু সৰ্বমুঠ 16টা টীমে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিছিলে। আমি প্ৰথমে প্ৰতিটো টীমলৈ, ইয়াত অংশগ্ৰহণ কৰা প্ৰতিটো টীমলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি চূড়ান্ত খেলখনিত অংশগ্ৰহণ কৰিবলগীয়া দুটি প্ৰতিযোগী টীম হৈছে আপোনাৰ হাপেখাতি ইউনাইটেড আৰু ষ্টাৰ ক্লাব এফচি। ইতিমধ্যে দুয়োটি প্ৰতিযোগী দল কিছু সময়ৰ পিছতে আমাৰ খেল আৰম্ভ হ'ব। আমি সন্মিলিত ক্ৰীড়া মঞ্চৰ মজিয়াৰ পৰা আমি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলত বিশেষকৈ আমি উঠি অহা যুৱ প্ৰজন্মই যাতে ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহিত হৈ এই অঞ্চলৰ পৰা যাতে সুনাম কঢ়িয়াই আনিব পাৰে আৰু ক্ৰীড়াৰ ক্ষেত্ৰত যাতে নিজৰ জীৱন যাতে সফল হ'ব পাৰে, তাৰ কাৰণে আমি এটা সামান্য প্ৰয়াস কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই সন্মিলিত ক্ৰীড়া মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈ থকা আজি তৃতীয় বাৰ্ষিক যি ক্ৰীড়া খেল প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত প্ৰতিগৰাকী দৰ্শকৰ আমি সহযোগিতা কামনা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, আমি আপোনালোকে শুনি ভাল পাব যে কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিগত 2টা বছৰ আমি যেনেদৰে সুকলমে এই অনুষ্ঠানটি অনুষ্ঠিত কৰি ইয়াত কোনো ধৰণৰ এটা সুন্দৰ পৰিৱেশ আমি গঢ় দিয়াত ইতিমধ্যে
সফল হৈছোঁ বুলি আমাৰ ৰাইজে দৰ্শকে আমাক জনাইছে গতিকে আমি আনন্দিত হৈছোঁ আৰু অনাগত দিনত আমি ধাৰাবাহিকতা ৰক্ষা কৰি এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিম বুলি এটা পণ ৰাখিছোঁ আমি পুনৰবাৰ আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ বিগত খেলসমূহতো আপুনি আমাৰ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি সম্প্ৰচাৰ কৰি বিশেষকৈ জনমানসত এটা সুন্দৰভাৱে আমাক প্ৰতিষ্ঠিত কৰিছে আৰু আমি আজি এই চূড়ান্ত খেলখনিত এই অঞ্চলৰ সমাজ জীৱনৰ সৈতে জড়িত থকা যথেষ্ট সংখ্যক ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে আজি এই খেলখনি শুভ উদ্বোধন কৰিব আৰু আমি এই অঞ্চলৰ জনপ্ৰতিনিধিসকলকো আমি আমন্ত্ৰণ জনাইছোঁ ক্ৰীড়াৰ প্ৰাক্তন খেলুৱৈসকলক আমি আমন্ত্ৰণ জনাইছোঁ গতিকে পুনৰবাৰ আমি সন্দিগ্ধ ক্ৰীড়া মঞ্চৰ মজিয়াৰ পৰা প্ৰতিগৰাকী দৰ্শক তথা শুভাকাংক্ষী ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ